মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক আটাইকে পুনৰবাৰ মোৰ ইউটিউব চেনেল এছ জ্যোতি ক্লাছলৈ স্বাগতম জনাইছোঁ। আজি ক্লাছ 6ৰ গণিতৰ অনুশীলনী 1Bৰ অংকখিনি তোমালোকৰ বাবে আগবঢ়াম। যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। অনুশীলনী 1B 1 নম্বৰ এ দিয়া আছে, কমা ব্যৱহাৰ কৰি তলত দিয়াবোৰ অংকৰে লিখা। 1 নম্বৰ 75,69,307। ইংৰাজীত দিয়া আছে 1A ইউজিং কমাছ ৰাইট দ্য ফলোয়িং ইন নাম্বাৰছ। 1 75,69,307। যেতিয়া আখৰে লিখি থোৱা থাকে তাক আমি সংখ্যালৈ ৰূপান্তৰ কৰিব লাগে। তেতিয়া কি কৰিব লাগে, শেষৰ ফালৰ পৰা আমি লিখিলে অতি সহজতে আমি সংখ্যাটো পাই যাম। লাষ্টত আছে 7, গতিকে আমি 7টো লিখি ল'লোঁ। নেক্সট চালোঁ 300, এইটো হৈছে এককৰ জেগা, দশকৰ জেগাত কোনো সংখ্যা নাই গতিকে 0 দিলোঁ। 300 মানে শতকৰ জেগাত 3 হ'ব। তাৰ আগত আছে 69,000, অৰ্থাৎ 69,000 হৈ গ'ল, আৰু 75 লাখ হৈ গ'ল। 75 লাখ 69,307। ৰোমান 2 9 crore 11 lakh 21,202। অসমীয়াত আছে 9,11,21,202। একেলগে লাষ্টৰ 2টো আগত লিখি ল'লোঁ। তাৰপিছত 200 আছে, গতিকে দশকৰ ঘৰত সংখ্যা নাই, 0 দিলোঁ। 100 বা শতকৰ জেগাত 2 বহুৱাই দিলোঁ। নেক্সট আছে 21,000, 21,000 হৈ গ'ল। নেক্সট 11 লাখ আছে, 11 লাখ আৰু 9 crore। নেক্সট ৰোমান 3 50,801,592। অসমীয়াত আছে 50,801,592। যেতিয়া আমি মিলিয়ন, বিলিয়ন এইবিলাক শব্দ আমি পাম তেতিয়া জানিব লাগিব যে সেই সংখ্যাটো আমি আন্তৰ্জাতিক পদ্ধতিত লিখিব লাগিব, আৰু লাখ কোটি এইবিলাক থাকিলে আমি ভাৰতীয় পদ্ধতিত লিখিব লাগিব। কি আছে 592, গতিকে 2টো আমি লিখি ল'লোঁ। তাৰপিছত আগত আহি গ'ল 92 হৈ গ'ল, অৰ্থাৎ ইয়াত দশকৰ ঘৰত 9 আছে। এবাৰ 500 শতকৰ ঘৰত 5 আহি গ'ল। নেক্সট আহিল কি 801,000, গতিকে 801,000। নেক্সট 50 মিলিয়ন, আগত 50টো বহুৱাই দিয়া, 50 মিলিয়ন 801,592। 58 মিলিয়ন 26,202। অসমীয়াত আছে 58,26,202। আমি 2টো লিখি ল'লোঁ। নেক্সট 200 আছে, গতিকে দশকৰ ঘৰত 0 আহি গ'ল, 2 আগত দিলোঁ, 202 হৈ গ'ল। নেক্সট হৈছে 26,000, আগত আহিল 58 মিলিয়ন, 58 মিলিয়ন। নেক্সট 1B আছে ইউজিং কমাছ ৰাইট দ্য ফলোয়িং নাম্বাৰছ একৰ্ডিং টু দ্য ইণ্ডিয়ান ছিষ্টেম অফ নিউমাৰেশ্যন। ভাৰতীয় প্ৰণালীত তলত দিয়া সংখ্যাবোৰত শুদ্ধকৈ কমা বহুওৱা। ভাৰতীয় পদ্ধতিত যিহেতু কমা বহুৱাব দিছে গতিকে আমি হাজাৰত কমা বহুৱাব পাৰিম, নেক্সট লাখত বহুৱাব পাৰিম, আৰু নেক্সট কোটিত বহুৱাব পাৰিম। যেতিয়া আমি ভাৰতীয় পদ্ধতিত কমা বহুৱাওঁ তেতিয়া প্ৰথম হাজাৰৰ পাছত 2 ঘৰ আগুৱাই কমা দিলে হৈ যায়। অৰ্থাৎ এতিয়া চাবচোন, একক, দহ, শতক, হাজাৰ, 10,000, লাখ, 10 লাখ, কোটি, অৰ্থাৎ আমি 2 ঘৰ আগুৱাই কমা দি গৈছোঁ। গতিকে এইটো হ'ব 9,70,57,201। একেদৰে এইটোত একক, দহ, শতক, হাজাৰত কমা দিলোঁ, নেক্সট 2 ঘৰ ইয়াত কমা দিলোঁ, নেক্সট আকৌ 2 ঘৰ ইয়াত কমা দিলোঁ, গতিকে 9,99,90,046। নেক্সট 3 নম্বৰ, একেদৰে ইয়াত কমা আহিব, 1 2 ঘৰ আগুৱাই ইয়াত, আকৌ ইয়াত কমা আহি গ'ল, গতিকে 9,84,23,107 আমি পালোঁ। নেক্সট চি ইউজিং কমাছ ৰাইট দ্য ফলোয়িং নাম্বাৰছ একৰ্ডিং টু দ্য ইণ্টাৰনেশ্যনেল ছিষ্টেম অফ নিউমাৰেশ্যন। অসমীয়াত আছে আন্তৰ্জাতিক প্ৰণালীত তলৰ সংখ্যাবোৰত শুদ্ধকৈ কমা বহুওৱা। সংখ্যা এটা মই আগতীয়াকৈ লিখি লৈছোঁ যে আন্তৰ্জাতিক পদ্ধতি বুলি ক'লে আমি কি কৰিম, হাজাৰত কমা দিম, নেক্সট আমি 3 ঘৰ আগুৱাই কমা দিলেই হৈ যাব, অৰ্থাৎ 1 2 3 ইয়াত কমা দিম। একেদৰে 2 নম্বৰটোত হ'ব 1 2 3, এইটো হাজাৰৰ স্থান হ'ল, তাত আকৌ 1 2 3 তিনিটা সংখ্যা আগুৱাই ইয়াত কমা দিবা। নেক্সট একেদৰে 3 নম্বৰটোত
এইটো হাজাৰৰ স্থান নেক্সট 1 2 3 তিনি ঘৰ আগুৱাই ইয়াত কমা দিম গতিকে 79,821,902 এইটো হ'ব 99,958,102 আৰু এইটো হ'ব 48,94,381 next 1D fill in the blanks of the following with appropriate numbers তলৰ খালি ঠাইত উপযুক্ত সংখ্যা বহুৱা 1D ৰোমান 1 1 লাখত কিমান 10,000 হয় বা কিমান শ হয় বা কিমান 10 হয় হেতু উলিয়াব লাগে এটা 10,000ত 4টা শূন্য আছে আৰু 1 লাখত 5টা শূন্য আছে গতিকে আমি 10,000ৰ লগত আমি যদি 10 টো পূৰণ কৰি দিওঁ তেতিয়া আমি 0 0 0 0 0 0 0 0 0 1 গুণ 1 অৰ্থাৎ 1 2 3 4 5 5টা শূন্য পাই গ'লো অৰ্থাৎ ইয়াতে আমাৰ 1,000,000 হাজাৰ অযুত লাখ 1 লাখ পাই গ'লো এই 10,000ৰ লগত কি পূৰণ কৰোঁতে আমি 1 লাখ পালোঁ অৰ্থাৎ 10 একেদৰে 100 বুলি কোৱাৰ লগে লগে 100 তোমালোকে অতি সহজতে কৰিব পাৰিবা কি 100 দুটা শূন্য আছে কিন্তু 1 লাখত আমাৰ 5টা শূন্য আছে গতিকে আমি দুটা শূন্য পায়ে আছোঁ গতিকে ইয়াতে আমি কি কৰিম আৰু কিমানটা শূন্য থাকি গ'ল তিনিটা শূন্য গতিকে 1,100 আমি পাইছোঁ একেদৰে টেন্স বুলি ক'লে আমি জানো 10 এতিয়া 10ত কেইটা শূন্য আছে এটা শূন্য এতিয়া আমি চালোঁ 1 লাখত 5টাৰ আমি এটা শূন্য পাই আছোঁ গতিকে কিমানটা থাকি গ'ল বাকী 4টা গতিকে সেই একটো লিখি তাৰ লগত 4টা শূন্য বহুৱাই দিয়া এইটোৱে হৈ গ'ল তাৰ সমাধান অৰ্থাৎ ইয়াত কি হৈ আছে এই 10,000ৰ লগত তুমি 10 পূৰণ কৰিলে 1 লাখ পাবা 10ৰ লগত 10,000 পূৰণ কৰিলে 1 লাখ পাবা আৰু 1,000ৰ লগত 100 পূৰণ কৰিলে 1 লাখ পাবা এইটোৱে 2 নম্বৰটো বিস্তাৰিতৰ ৰূপত লিখি দিলে হ'ব তলত লিখিছোঁ 9 পূৰণ ইয়াত 1 দিলোঁ আৰু কেইটা সংখ্যা আছে বাকী 1 2 3 4 5 6 গতিকে 1ৰ এইফালে পিঠিত 6টা শূন্য 4 5 6 বাছ তাৰপিছত আহিব যোগ চিন একেদৰে 4 পূৰণ 1 কেইটা শূন্য আহিব 1 2 3 4 5টা শূন্য 1 2 3 4 5 আকৌ যোগ চিন 3 পূৰণ 1 1 2 3 4 4টা সংখ্যা 4টা শূন্য আহিব ইয়াত যোগ চিন 5 আহিল পূৰণ 1 2 3 1ৰ পিঠিত 3টা প্লাছটো মই ইফালে দিছোঁ নেক্সট 9 ইনটু 1 হ'ল দুটা শূন্য আহিব প্লাছ 9 ইনটু 1 এটা শূন্য আহিব প্লাছ 2 ইনটু 1 next 1e write the place value of the underlined digits given below in both Indian and international numeration system তলৰ আস্তনা অংককেইটাৰ ভাৰতীয় আৰু আন্তৰ্জাতিক পদ্ধতিত স্থানীয় মান লিখা যিকেইটাত আস্তন আছে সিহঁতৰ স্থানীয় মান লিখিব লাগিব 1e ৰোমান 1 8ৰ পিছফালে 1 2 3 4 5 6 7টা শূন্য এইটো ভাৰতীয় পদ্ধতিত গতিকে হাজাৰত কমা আহিব নেক্সট আকৌ দুটা ঘৰ আগুৱাই কমা দিয়া ইয়াত কমা হ'ব আৰু ইয়াত কমা হ'ব নেক্সট আন্তৰ্জাতিক পদ্ধতিত 1 2 3 4 5 6 7 1 2 3 4 5 6 7 ঠিকে আছে এতিয়া আন্তৰ্জাতিক পদ্ধতিত কমা 3 ঘৰ আগুৱাই ইয়াত কমা দিলোঁ 1 2 3 ইয়াত কমা হ'ব নেক্সট 4ত আছে আণ্ডাৰলাইন 4 লিখিলোঁ কেইটা শূন্য হ'ব 1 2 3 4 5টা 1 2 3 4 5 তাকে কমা হ'ব ইয়াত আৰু ইয়াত নেক্সট আন্তৰ্জাতিক পদ্ধতিত 1 2 3 4 5টা শূন্য আহিল গতিকে 3 ঘৰৰ আগত কমাটো পৰি গ'ল নেক্সট 2 আছে আৰু দুটা শূন্য হ'ব একেদৰে ইয়াত 2 দুটা শূন্য
নেক্সট ৰোমান 2 8 কেইটা শূন্য হ'ব 1 2 3 4টা শূন্য 4টা শূন্য হৈ গ'ল গতিকে ইয়াত কমা আহিল নেক্সট ইণ্টাৰনেশ্যনেল হিচাপত ইয়াতে কমা হ'ব নেক্সট 9 আছে আৰু দুটা শূন্য ইফালেও 9 আৰু দুটা শূন্য 1f how many digits are there in 10 crore 10 কোটিত কিমানটা অংক আছে প্ৰথমতে আমি 10 কোটিটো লিখি দেখাও গম পাবা 100 হাজাৰ অযুত লাখ নিযুত কোটি এটো হৈ গ'ল আমাৰ 10 কোটি গতিকে 10 কোটিত কিমানটা সংখ্যা আছে 9টা সংখ্যা বা ইংৰাজীত কি হ'ব 9 digits next 1g what is the place value of 10 lakh in international system অসমীয়াত আন্তৰ্জাতিক পদ্ধতিত 10 লাখৰ সমতুল্য স্থানীয় মান কি 10,000 অযুত লাখ 10 লাখ হৈ গ'ল এতিয়া এটো আন্তৰ্জাতিক পদ্ধতিত তাৰ স্থানীয় মান উলিয়াব দিছে গতিকে কমাটো ক'ত আহিব 3 ঘৰ আগত কমা দিলে হ'ল ইয়াত কমা হ'ব আৰু ইয়াত কমা হ'ব